মাজত মই আছোঁ আৰু শ্মশানখনৰ মাজত মই কিয় আছোঁ আপোনাক মই দেখুৱাম। প্ৰথমে দেখুৱাই লওঁ কিয় আছোঁ মই শ্মশানখনৰ মাজত। মই পুনৰ কৈছোঁ নিশা 2টা বাজিছে আৰু এই 2টা বজাৰ সময়খিনিত এখন শ্মশানৰ মাজত ল'ৰাটোৰ নাম হৈছে হিমাংশু আৰু সি এই শ্মশানখন আচলতে ৰাতি ৰখে আৰু ইমান ধুনীয়া বাঢ়িব যায় আপুনি গম পাইছে। আৰু এটা বজোৱাচোন ভাল বৰগীত বা জুবিন গাৰ্গৰ নহ'লে পাপনৰ ভাল বৰগীত বজাই নেকি? বৰগীতকে বজোৱা। ঠিক আছে বেছ ভাই। বজোৱা। বঢ়িয়া, একদম ইমান ধুনীয়াকৈ বজাইছা। তোমাৰ নামটো কি? হিমাংশু বনিয়া। কাৰ লগত? তুমি মোক কৈছিলা যে জুবিন গাৰ্গৰ লগত তোমাৰ গাবলৈ খুব মন আছে বুলি কৈছা। তুমি জুবিন দাৰ এটা সুৰ শুনাব পাৰিবা? কি গান? মোৰ খুব ভাল লাগে এইটো।
নেজোৱা বাটে নোযোৱাৰ পিছকেইটা বাঁহীৰ পিছকেইটা ঠিক আছে জুবিন গাৰ্গ ডাঙৰীয়া আপুনি যদি চাই আছে আপুনি এবাৰ ইয়াৰ বাঁহীৰ পিছটো মোৰ বজা খুব ভাল লাগে ঠিক আছে সি এটা বাঁহী সুৰ তাৰ বাঁহীটোত সৃষ্টি কৰিব আৰু শুনক আপুনি যদি সুবিধা পায় তেওঁ গানৰ পিছতে তেওঁ আগতে বহুত আগতে বজাই থৈ দিছে মানে ঠিক আছে আপুনি যদি সুবিধা পায় তে আপোনাৰ সৈতে তাৰ কিন্তু বিৰাট ইচ্ছা আছে এটা ভালকৈ আপোনাৰ লগত গান গোৱাৰ সহযোগিতা কৰাৰ মন আছে জুবিন দাৰ লগত ঠিক আছে আমি এবাৰ জুবিন গাৰ্গৰ পৰা এটা শুনি লওঁ পিছটো বজাম খালি আনে যোৱা বাটে 3টা পিছ বজাম হ'ব ঠিক আছে এইটো কাৰণে বজাম ঠিক আছে নাজানো